নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰত এটা ব্যক্তিগত কথা আৰু অনুভৱ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে মন কৰিবচোন, আজিকালি ৩-৪ বছৰীয়া ল'ৰা ছোৱালীৰ যিমানখিনি জ্ঞান আৰু কথা জানে, আমাৰ বয়সত আমি সেইখিনি একেবাৰে নাজানিছিলোঁ। টিভি, মোবাইল, কাৰ্টুন আদি চাই তাহাঁতে বহুত কথা শিকিব পাৰে। আমাৰ সময়ত সেইবোৰ নাছিল কাৰণে আমি বহুত পিছতহে সেইবোৰ কথা জানিব পাৰিছোঁ। মই এইটো কথা এইকাৰণে কৈছোঁ, আমাৰ যিটো নাতি ল'ৰা তাৰ ৩ বছৰ ৪ মাহ হৈছে, তাৰ এটা মেগনেটিক গেম আছে। বাৰ গেমৰ নিচিনা ইটোৰ সিটোৰ লগত মিলাই মিলাই বহুত বস্তু বনাব পাৰে। সি বেছিভাগে স্পেচ ক্ৰাফ্ট বনায়। তাক যদি সুধোঁ তই কি হবি, ইমান স্পেচ ক্ৰাফ্ট বনাই থাক, সি কয় মই এষ্ট্ৰনট হ'ম। চাওকচোন, ৪ বছৰে হোৱা নাই, ৩ বছৰ ৪ মাহ হৈছে কেৱল, সি এষ্ট্ৰনট হ'ব, কেনেকৈ স্পেচত যাব সেইবিলাকৰ কথা কয়। তাৰপিছত মোক এদিন কৈছে, সি এনেকৈ এটা স্পেচ ক্ৰাফ্ট বনাইছে, বনাই পেলাই মোক কৈছে আইতা আপ ইধৰ বেঠ যাওঁ। তাৰপিছত মই ভাবিছোঁ সিনো কি ইমান বুজি পাব, কাৰণ সি গাড়ীত উঠি ফুৰে। মই সেইকাৰণে ক'লোঁ স্পেচ ক্ৰাফ্টখনত দেখোন তুমি ষ্টেয়াৰিঙে দিয়া নাই। সি মোক কৈছে আইতা आप बुद्धू है क्या, स्पेस क्राफ्ट में स्टेयरिंग होता है, यहाँ तो बटन होता है। মই যে ইমান লাজ পালোঁ, সি মোক ইমান ডাউন দি দিলে। তাৰপিছত নাৰে এডাল বাৰ আঁতৰাই পেলাই সি মোক কৈছে বেঠ যাওঁ। তাৰপিছত অলপ বহা নিচিনা দেখুৱাব লাগে। মই ক'লোঁ মই ঠিক আছে, মই বহিলোঁ। তাৰপিছত সি হাতেৰে এনেকৈ উৰাই পেলাই ওপৰলৈ যেন স্পেচলৈ লৈ গৈছে, তেনেকুৱা দেখাইছে। তাৰপিছত মোক ক'লে আপকো ওপৰ আকে আপকো কেঁচা লগা, মোক এনেকৈ সুধিছে। তাৰপিছত মই ভাবিলোঁ তাক ভাল লগা বুলি কওঁ আৰু বুজিছোঁ, ৱাও इतना सुंदर है, मैंने आर्ट देखा, मून देखा, मुझे बहुत अच्छा लगा, इतना सारा स्टार है, बहुत अच्छा लगा, এনেকৈ ক'লোঁ। কওঁতে সি অলপমান ফেকুৰিব ধৰিছে। মই কৈছোঁ কিয় ৰয়া? কৈছে आप तो बुद्धे हो ना, आपको तो डर लगा बोलना चाहिए था। মোৰ ইমান হাঁহি উঠিছে। সিও ভাবিছে যে বুঢ়া মানুহ যদি ওপৰলৈ যায় ভয় খাব লাগে, ভাল লগা বুলি ক'ব নালাগে। তাৰ কথাটো শুনি ৰাতি ভাবি আছোঁ, সি এতিয়া স্পেচ ক্ৰাফ্টত উঠাৰ কথা ভাবে আৰু এষ্ট্ৰনট হোৱাৰ কথা ভাবে। আমি যেতিয়া ৫-৬ বছৰ আছিলোঁ, মোৰ কথাটো মনত আছে কাৰণে ভাবিছোঁ হয়তো 5-6 বছৰ আছিলোঁ, কাৰণ মোৰ ভালকৈ মনত আছে। পৰহিও মোৰ ৰিক্সাত বহোঁতে সেইটো কথাই মনত পৰিছে। দেউতাই অকলে গ'লে প্ৰায়ে খোজকাঢ়ি যায়, কিন্তু মাক লগত লৈ গ'লে ৰিক্সাখন লয়। মা দেউতা ৰিক্সাত বহে আৰু মাৰ কোলাত মই বহোঁ, দেউতাৰ কোলাত ভাইটি বহে। গৈ থাকোঁতে মই গোটেই ৰাস্তাটোত এটাই কথা ভাবি যাওঁ, মই কেতিয়া ডাঙৰ হ'ম। কাৰণ মোৰ বাইদেউহঁত যেতিয়া ৰিক্সাত উঠে তাহাঁতে অকলে অকলে বহে। মই এটা কথাই ভাবোঁ, মই কেতিয়া ডাঙৰ হ'ম, মই অকলে এটা ছিটত বহাৰ নিচিনাকৈ বহিব পাৰিম। গাড়ীৰ কথা ভাবাটো দূৰৰে, মই কেতিয়া অকলে ৰিক্সাত বহিব পাৰিম বুলি মই আশা কৰিছিলোঁ। আজি মোতকৈ সৰু বয়সত মোৰ নাতিয়ে স্পেচ ক্ৰাফ্টত মোক লৈ যোৱাৰ কথা ভাবে আৰু সি এষ্ট্ৰনট হোৱাৰ কথা ভাবে। আজিলৈ বিদায় ল'লোঁ, ধন্যবাদ।